বেয়া কাম কৰিছে বেয়া জাগাত ধৰিছে ভাল লাগিছেনে তোমাৰ মা আহিলে বহুত ভাল লাগিল হয় ঠিকই শুনিছে আপুনি শিক্ষাগুৰুৰ নামত এজন পাখণ্ড সেই পাখণ্ডৰ কামনাৰ বলি হল নিজৰে শিক্ষাৰ্থী এই ঘটনা সংঘটিত হৈছে চান্দুবিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত শিক্ষামূলক ভ্ৰমণৰ বাবে আহিছিল দুনি মজলীয়া বিদ্যালয়ৰ শিক্ষাৰ্থী পিছে শিক্ষামূলক ভ্ৰমণৰ বাবে অহা দলটোৰ শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ শিক্ষক হিৰণ্য চহৰীয়াৰ বিৰুদ্ধে আনিলে ভয়ংকৰ অভিযোগ চান্দুবিত নাৱেৰে নিৰ্জন ঠাইলৈ নি দুই ছাত্ৰীক অকট কাৰ্য চৰিতাৰ্থ কৰে সুৰাসক্ত শিক্ষক হিৰণ্য চহৰীয়াই কি হৈছিল সমগ্ৰ ঘটনা শুনক ভুক্তভোগীৰ মুখেৰে বলা বিল চাই আহো আমি সেইফালে তাৰপিছত গ'লো যাওঁতে তেতিয়া দুইজনে কান্ধত ধৰি তাৰপিছত আমাক কান্ধত ধৰিছে ধৰি তাৰপিছত সেইফালে লৈ গৈছে তাৰপিছত ছাৰে কৈ আছে মই আজি বন্ধুহে তাৰমানে ছাৰ নহয় এনেকৈ হৈছে বেয়া কাম কৰিছে বেয়া জাগাত ধৰিছে তেতিয়া আমি গুচি আহিছোঁ ছাৰ বলক আৰু নাযাওঁ সেইফালে তাৰপিছত ছাৰে জোৰ কৰিছে আৰু চাম বুলি কান্ধত ধৰি পেলাই বেয়া জাগাত ধৰছি এনেকৈ কৈছে আৰু মইতো শিক্ষাগুৰুৱে হয় সেইজন ছাৰো কিন্তু এনেকুৱা আমি পোৱা নাছিলোঁ এতিয়া মোৰ ছোৱালীয়ে এনেকুৱা কৰাৰ পিছত ইমান বেয়া লাগিল লম্পট শিক্ষকগৰাকীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে অভিযুক্ত ছাত্ৰী আৰু ছাত্ৰীৰ অভিভাৱকে ছাৰক ওলাই দিয়াটো স্কুলত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে তাতে আমাৰ ছোৱালীজনী 1 ৰোল নম্বৰ আমি এনেকুৱা শিক্ষক বিচৰা নাই ডিপিলাৰ পৰা কমল কুমাৰ নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল আসলতে এনেকুৱা কিছুমান শিক্ষকৰ বাবে এতিয়া শিক্ষকতা বৃত্তিৰ ওপৰত কালিমা লাগিছে শেহতীয়াভাৱে সংঘটিত হল এই ঘটনা ছাত্ৰীক লৈ গৈছিল শিক্ষামূলক ভ্ৰমণৰ বাবে কিন্তু তাতে অশালীন ইংগিত দিলে অসৎ আচৰণ কৰিলে এজন শিক্ষকে আৰু এই ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে সকলোৱে একেমুখে বিচাৰিছে এগৰাকী শিক্ষক যদিহে দুখী তেন্তে তেওঁ শাস্তি পাওক আৰু ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল